নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ত মই জুনমণি ডেকা লৈ আহিছো। এক গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ যদি তিনিটা সন্তান আছে তেন্তে এই খবৰ আপোনাৰ বাবে। এতিয়াৰে পৰা তিনিটাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই চৰকাৰী হাস্পতালত নাপাব বিনামূলীয়াকৈ চিকিৎসা। এক্সৰে, সোনোগ্ৰাফিকে আদি কৰি যিসমূহ পৰীক্ষা আছে এইসমূহ বিনামূলীয়াকৈ লাভ নকৰিব তিনি সন্তান থকা গৰ্ভৱতী মহিলাই। বৰপেটাত উপস্থিত হৈ এই বৃহৎ ঘোষণা কৰিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ যদি তিনিটা সন্তান আছে তেন্তে আপুনি এতিয়াৰে পৰা নাপাব বিনামূলীয়াকৈ চিকিৎসা সেৱা। তিনিটা সন্তান থকা মহিলাৰ বাবে এই ডাঙৰ খবৰ। তিনি সন্তান থকা মহিলাই এতিয়াৰে পৰা লাভ নকৰিব বিনামূলীয়া চিকিৎসা। তিনি সন্তানৰ লগতে পুনৰ চতুৰ্থবাৰৰ বাবে গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়া চিকিৎসা। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। এই নতুন নিয়ম আৰম্ভ হ'ব বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা। প্ৰথম পৰ্যায়ত বৰপেটাত, তাৰ পিছত সমগ্ৰ অসমত কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। বৰপেটাত উপস্থিত হৈ বৃহৎ ঘোষণা কৰিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এতিয়াৰে পৰা তিনিটাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই চৰকাৰী হাস্পতালত নাপাব বিনামূলীয়া চিকিৎসা। তিনি সন্তান থকা মহিলাৰ বাবে এই খবৰ। সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব এই নিয়ম। আপোনাৰ যদি তিনিটা সন্তান আছে তেন্তে আপুনি নাপাব বিনামূলীয়া চৰকাৰী সা সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। প্ৰথম পৰ্যায়ত বৰপেটাত, তাৰ পিছত সমগ্ৰ অসমতে কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। বৰপেটাত উপস্থিত হৈ বৃহৎ ঘোষণা কৰিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এক্সৰে, সোনোগ্ৰাফিকে আদি কৰি যি পৰীক্ষা আছে এইসমূহ বিনামূলীয়াকৈ লাভ নকৰিব তিনি সন্তান থকা গৰ্ভৱতী মহিলাই। পুনৰ জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ, বৰপেটা মেডিকেল কলেজ হাস্পতালত প্ৰথম পৰ্যায়ত বন্ধ হ'ব এই ঘোষণা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই নিয়ম। তিনিটাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়া চিকিৎসা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই নিয়ম। তিনি সন্তানৰ লগতে পুনৰ চতুৰ্থবাৰৰ বাবে গৰ্ভৱতী মহিলাই নাপাব বিনামূলীয়া চিকিৎসা। বৰপেটাত উপস্থিত হৈ এই বৃহৎ ঘোষণা কৰিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। পুনৰ জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ, আপোনাৰ যদি তিনিটা সন্তান আছে তেন্তে এই খবৰ আপোনাৰ বাবে। এতিয়াৰে পৰা তিনিটাকৈ সন্তান থকা গৰ্ভৱতী মহিলাই চৰকাৰী হাস্পতালত নাপাব বিনামূলীয়াকৈ চৰকাৰী সা সুবিধা। তিনি সন্তান থকা মহিলাৰ বাবে এই খবৰ। আপোনাৰ যদি তিনি সন্তান আছে তেন্তে আপুনি নাপাব বিনামূলীয়া চৰকাৰী সা সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। প্ৰথম পৰ্যায়ত বৰপেটাত, তাৰ পাছত সমগ্ৰ অসমতে কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। বৰপেটাত উপস্থিত হৈ বৃহৎ ঘোষণা কৰিলে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ, কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ, তেতিয়াহ'লে আমি ৰিভাৰ্চ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে তিনিটাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন, সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'নোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে অসমত, সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। সেইটোৱে কৈছোঁ, নিশাই হওক বা দিনতে হওক বা ৰাতিপুৱাই হওক, যাতে কোনো কাৰণত যাতে আমাৰ ইয়াতে আহি পেলাই চিকিৎসা নোহোৱাকৈ যে যাব নালাগে। ডেচাৰ মই আজি সুধিলোঁ যে ডেচাৰ আমাৰ প্ৰায় 3-4জন ডেচাৰ আছে। ডেচাৰৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা নহয়, কিবা এক্সিডেণ্ট কেছ হ'লেও যাতে এনেকুৱা কোনো যে ঘূৰি যাতে যাব নালাগে। তাৰ কাৰণে পূৰ্বতে যি হ'ল মোৰ ক'বলগীয়া একো নাই, কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰ মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে। যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ, কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ,
তেতিয়াহ'লে আমি ৰিভাৰ্চ কাম ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে এফআৰঅ'টো দিব লাগিব। মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে অসমত সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। সেইটোৱে কৈছোঁ, নিশাই হওক বা দিনতে হওক বা ৰাতিপুৱাই হওক, যাতে কোনো কাৰণত যাতে আমাৰ ইয়াতে আহি পেলাই চিকিৎসা নোহোৱাকৈ যে যাব নালাগে। ডেচাৰ মই আজি সুধিলোঁ যে ডেচাৰ আমাৰ প্ৰায় 3-4জন ডেচাৰ আছে। ডেচাৰৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা নহয়, কিবা এক্সিডেণ্ট কেছ হ'লেও যাতে এনেকুৱা কোনো যে ঘূৰি যাতে যাব নালাগে। তাৰ কাৰণে পূৰ্বতে যি হ'ল মোৰ ক'বলগীয়া একো নাই, কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰ মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে। যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া